Hello everyone, welcome to Gyanshila. আপোনালোকে চাই আছে টাৰ্গেট এডিআৰই 2.0 আৰু আজি ভিডিঅ'টিত আমি লৈ আহিছো সোশিয়েল ষ্টাডিজ এমসিকিউ ওকে সমাজ অধ্যয়ন নাইবা সমাজ বিজ্ঞানৰ ওপৰত আমি কিছুমান প্ৰশ্ন উত্তৰ এই ভিডিঅ'টিত আলোচনা কৰিম যিখিনি আহিবলগীয়া গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় তো ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'ৰ আপডেটছ বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব ওকে So, আজি প্ৰথম প্ৰশ্নটো সুধিছে which one of the following river flows between Vindhya and Satpura range তলৰ কোনটো নদী বিন্ধ্যা পৰ্বত আৰু সতপুৰা পৰ্বতৰ মাজেৰে বৈ যায় ইয়াতে আছে নৰ্মদা মহানদী সোন নেত্ৰাৱতী তো বিন্ধ্যা পৰ্বত আৰু সতপুৰা পৰ্বতৰ মাজেৰে বৈ যোৱা নদীটো হৈছে কি আমাৰ নৰ্মদা নদী ঠিক আছে দ্বিতীয়টো প্ৰশ্ন the central rice research station is situated in কত আছে central rice research station ইয়াত আছে চেন্নাই কটক বাংগালোৰ কিউলেন তো শুদ্ধ উত্তৰ কি হ'ব যেটো central rice research station আছে এটো আছে আমাৰ কটকত উৰিষ্যা কটকত আছে ওকে আৰু যদি ইয়াতে খুধে ইন্টাৰনেশনাল ৰাইস ৰিসাৰ্চ ষ্টেচনটো কত আছে ইন্টাৰনেশনাল ৰাইস ৰিসাৰ্চ ইনষ্টিটিউট এটো আছে ফিলিপাইনছত ঠিক আছে ফিলিপাইনছত এটো আছে ইন্টাৰনেশনাল ৰাইস ৰিসাৰ্চ ইনষ্টিটিউট আৰু সেন্ট্ৰেলটো আছে আমাৰ উৰিষ্যা কটকত 3 নম্বৰ প্ৰশ্নটোত কি আছে who among the following wrote sanskrit grammar তলৰ কোন গৰাকী সংস্কৃত গ্ৰামাৰৰ লগত জড়িত আছিল কালিদাস সৰক পানিনি আৰ্যভট্ট কোন হয় তো শুদ্ধ উত্তৰ হ'ব কি অপচন সি পানিনি আছিল সংস্কৃত গ্ৰামাৰৰ লগত জড়িত আছিল তাৰ পিছৰ প্ৰশ্নটো সুধিছে tsunamis are not caused by কিহৰ কাৰণে tsunami নহয় তলত দিয়া অপচন কেইটাৰ ভিতৰত তো ইয়াতে অপচনত আছে হাৰিকেনছ ধুমুহা that means earthquake ভূমিকম্প undersea landslide and volcanic eruption তো tsunami নোহোৱা কাৰণটো ইয়াৰ ভিতৰত কি হ'ব earthquakeৰ কাৰণে tsunami হয় নেকি হয় undersea landslideৰ কাৰণে হয় volcanic eruptionৰ কাৰণে হয় হাৰিকেনৰ কাৰণে tsunami নহয় ঠিক আছে ইয়াৰ নট সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাৰিকেন এইটো প্ৰশ্ন বহুত আহে পৰীক্ষাত তাৰ পিছত আছে ডিডিটি was invented by কোনে ইনভেন্ট কৰিছিল ডিডিটি মোছলে ৰুডল্ফ কাৰ্ল বেঞ্চ পল মুলাৰ তো ডিডিটি ইনভেন্ট কৰা আৱিষ্কাৰ কৰা ব্যক্তিগৰাকী আছিল কোন শুদ্ধ উত্তৰ হ'ব অপচন ডি পল মুলাৰ Next question. The hottest planet in our solar system is Mercury, Venus, Mars, Jupiter. কি হয়? বুধ, শুক্ৰ, মঙ্গল, বৃহস্পতি। কোনটো হ'ব? তো শুদ্ধ উত্তৰ হ'ব অপচন বি Venus. Hottest planet হয় Venus। লগতে কি হয় Venus গ্ৰহটোক কি বুলি কোৱা হয় yellow planet বুলিও কোৱা হয়। Morning and evening star বুলি কোৱা হয় Venus। Earth's twin বুলি কোৱা হয় Venus important হয় মনত ৰাখিব ঠিক আছে মাৰ্স টু কি বুলি কোৱা হয় মাৰ্স গ্ৰহক কোৱা হয় ৰেড প্লেনেট মঙ্গলক কোৱা হয় ৰেড প্লেনেট ওকে আৰু জুপিটাৰ আমাৰ বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো ঠিক আছে আৰু সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ উঠিলে বুধ গ্ৰহ মাৰ্কুৰী next entomology is the science that studies option A আছে Origin and history of technical and scientific terms. Option B. Behavior of human beings. Option C. Insects. And option D. The formation of rocks. Entomology to কিহৰ বিষয়ত অধ্যয়ন কৰা হয় entomology হৈছে option C যেটো আছে পৰুৱাৰ কাৰণে যেটো অধ্যয়ন কৰা হয় হেতু কোৱা হয় entomology insects okay next question number 8 Each year, World Red Cross and Red Crescent Day is celebrated on. প্ৰতি বছৰে কিমান তাৰিখে আমি World Red Cross নাইবা Red Crescent Day পালন কৰো জুন 8 জুন 18 মে 8 মে 18 কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি মে 8 তাৰিখে পালন কৰা হয় World Red Cross Day okay Question number 9 The United Nations Organization has its headquarter at ক'ত আছে United Nationৰ headquarter to ইয়াতে আছে বালি হগ নিউয়ৰ্ক USA ৱাশ্বিংটন DC
তো ইউনাইটেড নেশ্যনছৰ হেডকোৱাৰ্টাৰ আছে ইয়াৰ ভিতৰত অপশ্যন চি নিউয়ৰ্ক ইউএছএত আছে ইয়াতে অপশ্যন বি যিটো আছে হগ দা হগ আছে কত নেদাৰলেণ্ডত ইয়াতে কৰ হেডকোৱাৰ্টাৰ আছে দুটা সংস্থা আছে বহুত ইম্পৰ্টেন্ট হয় ইন্টাৰনেশ্যনেল ক্ৰিমিনেল কোড আইসিসি এণ্ড ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিস আইসিজে এই দুইটাৰে হেডকোৱাৰ্টাৰ আছে দা হগ নেদাৰলেণ্ডত ওকে মনত ৰাখি থওক Next question number 10. Professor Amartya Sen received the Nobel Prize in which field? Literature, electronics, economics, geology. So Amartya Sen Nobel bata paisile ketia 1998. Eto important hoy. To tekhete paisile kihot economics. Ako eta proshno yate hutibo pare economics or kuntu khetrot paisile welfare economics. Thik ase? Welfare economics ot paisile tekhete Nobel bata. Amartya Sen. Question number 11. Who created the famous rock garden of Chandigarh? Jikhon Chandigarhor rock garden ase ekhon kune bonaisile? Gauri Sharinen, Krishna Rao Jaisim, Nexant. To শুদ্ধ উত্তৰ হ'ব কি অপশ্যন ডি যিটো আছে নেক্সান্টে বনাইছিলে চণ্ডীগড়ৰ ৰক গাৰ্ডেনখন ওকে Next, question number 12. Samba dance is famous in Brazil, Peru, Argentina, Mexico. Kone etu kun dekhot etu dance to famous hoy Samba dance to famous hoy option A Brazil. Okay. To video updates bilak poi thakibole amar channel to apnaloke subscribe korok aru এগিদিনত মই গ্ৰেড 4 ৰ কাৰণে সেপাৰেট কৈ ভিডিও দি আছো গ্ৰেড 3 ৰ কাৰণে দি আছো ইংলিশৰ ওপৰত মই ভিডিও আনি আছো তো গোটেইখিনি যিখিনি পাৰো মই সেইখিনিৰ ওপৰত মই ভিডিও আপোনালোকক কন্টিনিউ কৰিবলৈ চেষ্টা কৰিছো ভিডিও বিলাক আপোনালোকৰ লিংক বিলাক শেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত যিয়ে প্ৰস্তুতি চলাই আছে ঠিক আছে আৰু যদি আমাৰ ইবুক আপোনালোকে লব বিচাৰে ইবুক লব বিচাৰিলে ইবুক খিনিৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া হৈছে লিংকত গৈ পেলাই আপোনালোকে ইবুক লব পাৰিব নাইবা হোৱাটসএপ নম্বৰ মই ডেসক্ৰিপচন বক্সত দি দিছো হোৱাটসএপ যোগাযোগ কৰিলেও আপোনালোকে ইবুক সমূহ সংগ্ৰহ কৰিব পাৰিব So question number 13. The lady with the lamp was the name given to Vijay Lakshmi Pandit, Queen Elizabeth, Florence Nightingale, Princess Diana. কোন আছিল lady with the lamp? কাকোৱা হয় অপশ্যন সি ফ্লোরেন্স নাইটিঙ্গেল very important question এইবিলাক পৰীক্ষাত আহিবই এনেকুৱা question the biggest part of the brain is brainৰ সকলোতকৈ ডাঙৰ পাৰ্টটো কি spinal cord cerebrum brainstem biggest part যেটো আছে আমাৰ ব্ৰেইনৰ হেতু হৈছে cerebrum okay তাৰ পিছত আছে where can coral leaves be found in India আমাৰ ইণ্ডিয়াৰ কত coral leaves পোৱা যায় ইয়াতে অপশ্যন আছে মালাবাৰ কোষ্ট Option B Rameswaram, option C Trivandrum and option D Mahabalipuram. Coral reefs means বুজি পাইছে না coral reefs means যিখিনি underwater ecosystem হয় সাগৰৰ তলত যিখিনি ecosystem থাকে একেবাৰে তলত এইখিনি কোৱা হয় coral reefs এনেকুৱা ধৰণৰ যিখিনি দেখিবলৈ পোৱা যায় নিশ্চয় দেখিছে এনেকুৱা বিলাক ফটো ধলেও তো এনিখিনি এই coral reefs আমাৰ ইণ্ডিয়াৰ কত পোৱা যায় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কি অপচন বি ৰামেশ্বৰমত পোৱা যায় Okay. The scientist is well known for his theory of relativity. Who is he? Theory of relativity kune disile? Thomas Alva Edison, Albert Einstein, Marconi, James Watt. So theory of relativity disile kune? Option B Albert Einstein. ঠিক আছে? The Durand Cup is associated with the game of কিহৰ লগত জড়িত হয় এই কাপটো ভলিবল নে ফুটবল নে ক্ৰিকেট নে হকি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি ফুটবল ডুৰান্ড কাপ জড়িত হয় ফুটবল আৰু এইটো হৈছে এছিয়াৰ সকলোতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাটো হয় ডুৰান্ড কাপ এছিয়াৰ ভিতৰত আৰু বিশ্বৰ ভিতৰত থাৰ্ড ওল্ডেষ্ট বিশ্বৰ ভিতৰত ফাৰ্ষ্ট ওল্ডেষ্ট যদি হুধে কি হ'ব কোপা আমেৰিকা ফুটবল টুৰ্নামেন্ট ওকে Question number 18. Deficiency of which of the following vitamins causes the disease of slow blood clotting? Directly to hudhise ki blood clotting ot amak kontu vitamin sahay kore. Vitamin C, vitamin D, vitamin E and vitamin K and the answer will be option D vitamin K. Vitamin C karone ki rog hoy pray porikhat ahi thake scurvy. Okay, ami surjor rosmir pora ki vitamin pao vitamin D pao.
Next question number 19. The book The Ministry of Utmost Happiness is written by কোনে লিখিছিলে The Ministry of Utmost Happiness এই কিতাপখন লিখিছিলে এইখন নোভেল আছিলে it is a Bikram Seth Anita Desai Kavya Viswanathan Arundhati Roy and the answer will be option D Arundhati Roy লিখিছিলে এইখন The Ministry of Utmost Happiness. Next question number 20. The language in which Buddha preached. বুদ্ধাই যিখিনি তেখেতৰ বুদ্ধ ধৰ্মৰ বিষয়ে প্ৰচাৰ চলাইছিলে সেই প্ৰচাৰখিনি তেখেতে কি ভাষাত চলাইছিলে হিন্দী উৰ্দু পালি হেব্ৰেউ তো ইয়াতে কি হ'ব শুদ্ধ উত্তৰটো ইয়াতে হ'ব তেখেতে যিখিনি প্ৰচাৰ চলাইছিলে সেইখিনি আছিল পালি ভাষাত সৰি অপচন সি হ'ব পালি ভাষাত তেখেতে প্ৰচাৰ চলাইছিলে নেক্সট Buddha means Buddha's meaning to কি আছিল the enlightened one the religious preacher the genius the powerful তো এটো অলরেডি পিএসসি পরীক্ষাত হদিছিলে বুদ্ধা এই শব্দটোৰ মিনিং কি হয় মিনিং হয় the enlightened one ওকে তো বুদ্ধদেৱৰ লগত জড়িত প্ৰশ্ন আপুনি পৰীক্ষাত এটা নহয় দুটা পাবই বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল লুম্বিনী নেপাল আৰু বুদ্ধদেৱৰ মৃত্যু হোৱা ঠাইখনো hude ক'ত কুশীনগৰ উত্তৰ প্ৰদেশ কুশীনগৰ Next question number 22. Buddha, Dhamma and Sangha together are known as. এই তিনিটাক একেলগত কি বুলি কোৱা হয় বুদ্ধা ধম্মা and Sangha. এর আছে ত্ৰিৰত্ন ত্ৰিবাৰ্গা ত্ৰিসাৰ্গা ত্ৰিমূৰ্তি তো কারেক্ট আনসার ইয়াতে কি হ'ব অপশন এ যেটো আছে ত্ৰিৰত্ন বুলি কোৱা হয় বুদ্ধা ধম্মা and Sangha একেলগত ত্ৰিৰত্ন বুলি কোৱা হয় Next question number 23. The Pune Pact 1932 was an agreement between Karkar Major agreement asile Nehru and Ambedkar, Gandhi and Ambedkar, Malavia and Ambedkar, Gandhi and Nehru. So jitu Pune Pact 1932 etu eta চুক্তি এটা স্বাক্ষৰিত হৈছিল Karkar মাজত Gandhiji আৰু B.R. Ambedkarৰ মাজত Okay Next question number 24. Who started the first English newspaper in India? প্ৰথমখন English newspaper আমাৰ ভাৰতত কোনে স্টার্ট কৰিছিলে? বাল গংগাধৰ তিলক, ৰাজা ৰামমোহন ৰয়, জেমস অগাস্টাস হিক্কি, লৰ্ড উইলিয়াম বেন্টিক। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি? অপচন সি জেমস অগাস্টাস হিক্কি জে.এ. হিক্কি আৰু এখন পাবলিশ হৈছিল কেতিয়া আমাৰ ভাৰতত যিখন ফাৰ্স্ট ইংলিশ নিউজপেপাৰ পাবলিশ হৈছিল এখন হৈছিল কৰ পৰা কলকাতাৰ পৰা কেতিয়া 1780 চনত পাবলিশ কৰিছিল কোনে জেমস অগাস্টাস হিক্কি আৰু সেইখনৰ নাম আছিল কি বেঙ্গল গেজেট ওকে এইখিনি ইম্পৰ্টেন্ট হয় নেক্সট 25 হু ইজ দ্য অথৰ অফ বন্দে মাতৰম কোনে লিখিছিল আমাৰ নেশনেল সং অফ ইন্ডিয়া ওয়াজ ৰিটেন বাই কোনে মহাত্মা গান্ধী ৰবীন্দ্ৰনাথ টেগৰ बंकिम चंद्र चटर्जी शरद चंद्र चटर्जी तो करेक्ट आंसर কি হ'ব বন্দে মাতৰম লিখিছিলে আমাৰ কোনে উত্তৰ হ'ব কি উত্তৰটো হ'ব অপচন সি বঙ্কিম চন্দ্ৰ চটাৰ্জী নাইবা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় যেটো অপচনত পায় চটাৰ্জী না থাকি কেতিয়াবা চট্টোপাধ্যায় থাকিব পাৰে এটো চাই লব ওকে তো ৰবীন্দ্ৰনাথ টেগৰৰ লগত জড়িত ইম্পৰ্টেন্ট ফ্যাক্ট দুটা মান আছে ৰবীন্দ্ৰ আমাৰ প্ৰথম গৰাকী ভাৰতীয় যে নোবেল বঁটা পাইছিল তেখেত হয় কোন ৰবীন্দ্ৰনাথ ঠাকুৰ কেতিয়া 1913 চনত আৰু কোন কিহৰ কাৰণে পাইছিল লিটাৰেচাৰ সেক্টৰটোত পাইছিল সাহিত্য কোনখন পুথিৰ কাৰণে পাইছিল গীতাঞ্জলি এটা ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতে খুধে গীতাঞ্জলি পুথিখনত টোটাল কিমানটা কবিতা আছিল কিমানটা টোটাল কবিতা তাত আছিল 157 তাত কালেকশন অফ পোয়েমস আছিল ৰবীন্দ্ৰনাথ টেগৰ তো ৰবীন্দ্ৰনাথ টেগৰক এটা উপাধি প্ৰদান কৰিছিল গুৰুদেৱ সেই উপাধিটো কোনে প্ৰদান কৰিছিল মহাত্মা গান্ধীয়ে ৰবীন্দ্ৰনাথ টেগৰক দিছিল উপাধিটো গুৰুদেৱ আৰু মহাত্মা গান্ধীক মহাত্মা উপাধিটো দিছিল কোনে হেয়া দিছিল ৰবীন্দ্ৰনাথ টেগৰে দিছিল এইখিনি ইম্পৰ্টেন্ট হয় জানিবলগীয়া হয় পৰীক্ষাৰ কাৰণে ওকে নেক্সট কোৱেশ্চন নম্বৰ 26 হু had founded the Deccan Educational Society it is দাদাভাই নাৰোজি সিআর দাস স্বামী বিবেকানন্দ মহাদেবা গোবিন্দ ৰানাডে ডেক্কান এডুকেশনাল সোসাইটি টু প্ৰতিষ্ঠাপক গৰাকী আছিল কোন অপচন ডি মহাদেব গোবিন্দ ৰানাডে ইয়াত অপচনত মহাদেব গোবিন্দ ৰানাডে নাথাকে যদি কেতিয়াবা বাল গংগাধৰ তিলক থাকে তেতিয়া তিলকো শুদ্ধ উত্তৰ ইয়াৰে হ'ব
Next, question number 27. The author of A Nation in the Making was written by. কোনে লিখিছিলে এইখন? The author. A Nation in the Making. এইখন লিখিছিলে ইয়াতে আছে এছ.এন. বেনাৰ্জী, মহাত্মা গান্ধী, হিউম তিলক। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে লিখিছিলে এইখন এ নেশ্যন ইন দ্য মেকিং। হিউম মিন্স কাৰ কথা কোৱা হৈছে? A.O. হিউম। কোন হয়? ফাউণ্ডাৰ অফ INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আমাৰ আছিলে কোন? A.O. হিউম। কেতিয়া হৈছিলে প্ৰতিষ্ঠা? 1885। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন হৈছিলে ক'ত? বম্বেত হৈছিলে। আৰু তাৰে প্ৰেছিডেণ্টগৰাকী আছিল কোন? W.C. বেনাৰ্জী, উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু যদি সোধে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? দাদাভাই নাওৰোজী। তৃতীয়গৰাকী কোন আছিলে? বদৰুদ্দিন তায়েবজী। আৰু তেখেত আছিলে লগতে ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। অ'কে। আৰু চতুৰ্থগৰাকী আছিলে জৰ্জ ইউল। তেখেত আছিলে কোন? ফাৰ্ষ্ট ফৰেইন প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভেৰি ইম্পৰ্টেণ্ট। মডাৰ্ণ হিষ্ট্ৰী কৈ থাকিলে শেষেই নহ'ব। Question number 28. Which of the following attended all the 3 round table conferences? কোনে এটেণ্ড কৰিছিলে? তিনিওখন ৰাউণ্ড টেবল কনফাৰেন্স এটেণ্ড কৰা একমাত্ৰ ব্যক্তিগৰাকী আছিল কোন? জৱাহৰলাল নেহেৰু, B.R. আম্বেদকাৰ, M.M. মালৱিয়া, মহাত্মা গান্ধী। তো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, B.R. আম্বেদকাৰ। ৰাউণ্ড টেবল কনফাৰেন্স 1930 পৰা 1932 লৈকে হৈছিলে। 1930 হৈছিলে এখন, 1931 হৈছিলে দ্বিতীয়খন, আৰু 1932 হৈছিলে তৃতীয়খন। আৰু মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিলে কোনখনত? দ্বিতীয় যিখন হৈছিলে 1931 যিখন হৈছিলে সেইখনত অংশগ্ৰহণ কৰিছিলে মহাত্মা গান্ধীয়ে। এইটো সোধে মহাত্মা গান্ধীয়ে কোনখন খুৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিলে? এইটো পৰীক্ষাত আহে গান্ধী ছেকেণ্ডখনত। আৰু আমাৰ অসমৰ পৰা কোনে কৰিছিলে? এইটোতো জানেই নিশ্চয়, চন্দ্ৰধৰ বৰুৱা অংশগ্ৰহণ কৰিছিলে ৰাউণ্ড টেবল কনফাৰেন্স। অ'কে। Next, question number 29. Who declared Swaraj is my birthright and I shall have it? কোনে কৈছিলে স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ আৰু মই ইয়াক পামেই? গোপাল কৃষ্ণ গোখলে, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, K.T. তেলাং। তো কাৰেক্ট এনচাৰ উইল বি অপশ্যন বি, বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকক আৰু কি বুলি কোৱা হয়? জনা হয় লোকমান্য বুলিও কোৱা হয়। লোকমান্য বুলি তেখেতক কোৱা হয়। তেখেতক ব্ৰিটিছে এটা নাম দিছিল ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট, ইণ্ডিয়াৰ দুখৰ কাৰক বুলি ব্ৰিটিছসকলে তেখেতক নাম দিছিল। আৰু গোপাল কৃষ্ণ গোখলে কোন হয়? গোপাল কৃষ্ণ গোখলে আছিলে মহাত্মা গান্ধীৰ পলিটিকেল গুৰুগৰাকী আছিলে গোপাল কৃষ্ণ গোখলে। অ'কে। লালা লাজপত ৰায় কি বুলি কোৱা হয়? পাঞ্জাৱ কেশৰী বুলি কোৱা হয় লালা লাজপত ৰায়। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 30. হু ৱাজ দ্য নবাব অফ বেংগল ডিউৰিং বেটেল অফ প্লাচি? যেতিয়া বেটেল অফ প্লাচি হৈছিলে তেতিয়া বেংগলৰ নবাব কোন আছিলে? কেতিয়া হৈছিলে বেটেল অফ প্লাচি? আমি ক'ম, তাৰ অপশ্যনকেইটা আগতে পঢ়ি লওঁ। ইয়াতে আছে মীৰ জাফৰ, মীৰ কাছিম, চিৰাজউদ্দৌলা, নান অফ দিছ। তো বেটেল অফ প্লাচিৰ সময়ত বেংগলৰ নবাব আছিলে অপশ্যন চি চিৰাজউদ্দৌলা। আৰু এইখন হৈছিলে 1757 চনত। ঠিক আছে। আৰু কাৰ মাজত হৈছিলে? ব্ৰিটিছ ফ'ৰ্চ আৰু বেংগলৰ নবাবৰ মাজত হৈছিলে। ব্ৰিটিছ ফ'ৰ্চৰ লিড কৰিছিলে কোনে? ৰবাৰ্ট ক্লাইভ। অ'কে। ৰবাৰ্ট ক্লাইভ বুলি ব্যক্তিজনে ব্ৰিটিছ ফ'ৰ্চ লিড কৰিছিলে। আৰু আমাৰ বেংগলৰ নবাব চিৰাজউদ্দৌলাৰ মাজত এইখন যুদ্ধখন সংঘটিত হৈছিলে। আৰু এই যুদ্ধৰ 100 বছৰ পিছত হৈছিলে এটা ফেমাছ কি? 1857 কি হৈছিলে? এইটো মনত ৰাখিবলৈ মই ৰিলেটেড কৰি পেলাই কৈ দিছোঁ। বহুতেই চনবিলাক উল্টা পুল্টা কৰে। তো 1757 হৈছিলে বেটেল অফ প্লাচি, এইটো মনত ৰাখক। তাৰ 100 বছৰ পিছত হৈছিলে 1857 হৈছিলে কি? চিপাহী বিদ্ৰোহ। চনবিলাক যিহেতু উল্টা লাগে, তো এনেকৈ অকণমান ট্ৰিক লগাই পেলাই মনত ৰাখিলে মনত একেবাৰে থাকি যাব। অ'কে। তো আজিৰ ভিডিঅ'টোৰ কাৰণে প্ৰশ্ন উত্তৰ এইখিনি হয়। কেনে পালে আপোনালোকৰ ফিডবেকবিলাক আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ কিমানটা শুদ্ধ হ'ল আমাক সেইটোও জনাব পাৰে। ঠিক আছে। তো আমাৰ ই বুকখিনিৰ লিংক মই তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ।
আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাটোৰ কাৰণে অলৰেডি ইবুক প্ৰস্তুত কৰি তোলা হৈছে তো যদি আপোনালোকে লোৱা নাই ল'ব পাৰিব লিংকত গৈ ক্লিক কৰি পেলাই ল'ব পাৰিব নাইবা আমাক হোৱাটছআপ যোগেও আমাক আপুনি কন্টেক্ট কৰি ল'ব পাৰে ওকে so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind